নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL যেহেতুকে আহিলেই গতিকে তাৰ ওপৰত আমাৰ যিবিলাক বিশ্লেষণ সেইবিলাকো আহিব লাহে লাহে গোটেই টিমবিলাকৰ আমি বিশ্লেষণ আগবঢ়াম আজি আমাৰ এই ভিডিঅ'টোত আগবঢ়াইছো দুটা টিমৰ বিশ্লেষণ দুইটা টিম কেনেকুৱা হৈছে দুইটা টিমৰ শক্তি আৰু দুৰ্বলতা কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ ওপৰত আমি আলোচনা কৰিম সেই দুটা টিম হৈছে চেন্নাই ছুপাৰ কিংছ আৰু লগতে RCB ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ আৰু এই দুইটা টিমৰ সমৰ্থকসকলৰ কথা ক'বলৈ গ'লে কোনেও কাকো দেখিব নোৱাৰে সেইটো চাগে আপোনালোকক বেলেগকৈ ক'বলৈ দৰকাৰ নাই আমিও কমেণ্টত দেখি থাকোঁ দুইটা টিমৰ সমৰ্থকৰ মাজত যথেষ্ট যুদ্ধ চলি থাকে কমেণ্টত কটাকটি চলি থাকে সো এটাটো ডিফেন্ডিং চেম্পিয়ন কিন্তু এটাৰ অৱস্থা কিছু সময়ৰ পৰা বেয়া হৈ আছে তথাপিতো তেওঁলোক বহুত ট্ৰফি জিকিলে কিন্তু এইবাৰ আকৌ তেওঁলোকে কামবেক কৰিব বিচাৰিব আগতে সময়খিনি বেয়া আছিল যদি আনহাতে RCB কথা ক'বলৈ গ'লে RCB টিমটোৱে কিন্তু লাষ্ট টাইম প্ৰথমবাৰৰ বাবে ট্ৰফি দখল কৰিছিল আৰু এইবাৰ পুনৰ এবাৰ তেওঁলোকে আকৌ এবাৰ ট্ৰফি বেক টু বেক জিকিব পাৰে নেকি তাৰ কাৰণে চেষ্টা কৰিব তেওঁলোকে মহিলাসকলে কিন্তু দুবাৰকৈ জিকি পেলাই এটা বেলেগ ধৰণৰ ৰেকৰ্ড স্থাপন কৰিছে গতিকে এইবাৰ আমাৰ যিটো পুৰুষৰ টিম সেইটো কৰিব পাৰিব নেকি আমি চাবলগীয়া হ'ব আমাৰ দৃষ্টি তাৰ ওপৰত থাকিব গতিকে আমি যদি ক'বলৈ যাওঁ যিটো RCBৰ টিমটো যদি স্কোৱাডটো চাওঁ আমি কেনেকুৱা হৈছিলে সেইটো যদি আপোনালোকে চাই IPL 2026ৰ কাৰণে বেটাৰৰ কথা ক'বলৈ গ'লে বিৰাট কোহলি ৰজত পাটিদাৰ অধিনায়ক আৰু দেৱদত্ত পাডিকল লগতে অলৰাউণ্ডাৰ বহুতখিনি আছে ভেংকটেশ আয়াৰ হওক কুণাল পাণ্ডিয়া মাংগেশ যাদৱ টিম ডেভিড জেকব বেথেল ৰমাৰিঅ চেফাৰ্ড স্বপ্নীল সিং সাত্বিক দেশৱাল কনিষ্ক চৌহান বিহান মলোত্ৰা ভিকি ওছৱাল উইকেট কিপাৰ তিনিটা ফিল ছল জিতেশ শৰ্মা জৰ্ডান কক্স বলাৰ আছে জছ হেজলউড ভুৱনেশ্বৰ কুমাৰ ৰাছিক সালাম ইয়াছ দয়াল সুয়াছ শৰ্মা জেকব ডুফি নুৱান থুছাৰা আৰু অভিনন্দন সিং গতিকে এইটো হৈছে তেওঁলোকৰ স্কোৱাড গতিকে স্কোৱাডটো যদি চাই শক্তিশালী স্কোৱাডে দেখিবলৈ পোৱা যায় আৰু লাষ্ট টাইম যিটো টিমে তেওঁলোকৰ চেম্পিয়ন হৈছিলে তাৰ কিন্তু গোটেই কোৰটো কিন্তু এইটো টিমত আছে গতিকে সেইটো আটাইতকৈ ডাঙৰ কথা সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যিটো টিম লৈ তেওঁলোকে যিটো জিকিছিলে IPL ট্ৰফি জিকিছিলে T20 ৱৰ্ল্ড কাপ গ'ল যে শেহতীয়া সময়ত T20 ৱৰ্ল্ড কাপে কওঁতে T20 ৱৰ্ল্ড কাপে হৈ গৈছে কিন্তু T20 ৱৰ্ল্ড কাপ নহয় IPL গতিকে IPL লাষ্ট টাইম যেতিয়ালৈকে জিকিছিলে যিখিনি প্লেয়াৰ লৈ পেলাই জিকিছিলে বহুতখিনি প্লেয়াৰ এইটো টিমত আছে গতিকে তেওঁলোকৰ চিন্তাৰ কাৰণ সেইটো কাৰণে একো নাই গতিকে লাষ্ট টাইম যেনেকুৱা পাৰফৰ্মেঞ্চ দিছিলে তেনেকুৱাই যদি ফৰ্ম লৈ পেলাই আকৌ প্ৰদৰ্শন কৰিবলৈ হয় এইটো টিমক কিন্তু হৰুৱাটো যথেষ্ট কঠিন আছে সেইটো কিন্তু দেখোতেই লাগে বাকি যি কি নহওক প্লেইং ইলেভেনটো বেষ্ট প্লেইং ইলেভেনটো যদি আমি ইয়াৰ পৰা উলিয়াবলৈ যাওঁ কেনেকুৱা হ'ব পাৰে তেওঁলোকৰ প্লেইং ইলেভেনটো আমি এবাৰ চাই লোৱা হওক RCBৰ শক্তিশালী একাদশ এনেকুৱা হ'ব পাৰে বিৰাট কোহলি ফিল ছল তেওঁলোকে অপেনিং কৰিব ভেংকটেশ আয়াৰ ৰজত পাটিদাৰ অধিনায়ক কুণাল পাণ্ডিয়া জিতেশ শৰ্মা উইকেট কিপাৰ টিম ডেভিডে খেলিব যদি টিম ডেভিডক নেখেলায় তেতিয়া জেকব বেথেলকো খেলাব পাৰে মাজত ৰমাৰিঅ চেফাৰ্ডে খেলিব দেন ভুৱনেশ্বৰ কুমাৰ জছ হেজলউড ইয়ছ দয়াল আৰু লগতে ইম্পেক্ট হিচাপে সুয়ছ শৰ্মা এনেকৈ হ'ব পাৰে তেওঁলোকৰ প্লেইং ইলেভেনটো এতিয়া যদি আমি RCB টিমটোৰ শক্তিবিলাকৰ কথা ক'বলৈ যাওঁ তেওঁলোকৰ টপ অৰ্ডাৰত কোন কোন আছে জানে ফিল ছল্ট আছে বিৰাট কোহলি আছে ৰজত পাটিদাৰ আছে গতিকে গোটেই যদি টপ অৰ্ডাৰটো তেওঁলোকৰ চাই টপ অৰ্ডাৰটো কিন্তু একদম সুন্দৰ এটা টপ অৰ্ডাৰ হয় টপ 3 সুন্দৰ প্লেয়াৰ তেওঁলোকৰ টিমটোত আছে গতিকে টপ 3 একদম সুন্দৰ মানে একদম শক্তিশালী প্লেয়াৰ আৰু তেওঁলোকৰ কাৰণে ডাঙৰ শক্তি মানে বিৰাট কোহলি বুলি ক'লে ফিল ছল্ট বুলি ক'লে আপোনালোকে দেখিছিলে লাষ্ট টাইম কেনেকুৱা ধৰণৰ খেল দেখুৱাইছিলে তেওঁলোকে আৰু তেওঁলোকে বহুত ধুনীয়া ষ্টাৰ্ট দিয়ে ষ্ট্ৰং ষ্টাৰ্ট দিয়ে আৰু সেই ষ্টাৰ্টটোৱে গোটেই খেলখনৰ ৰেহৰূপ কিন্তু সলাই দিয়ে গতিকে সেইটো কাৰণে সেইটো এটা বহুত ডাঙৰ কথা হয় তেওঁলোকৰ কাৰণে আৰু বলিঙৰ কথাটো ক'বই নালাগে বলিং কিন্তু তেওঁলোকৰ জুই বিশেষকৈ জছ হেজলউডৰ নিচিনা এনেকুৱা এটা বলাৰ যাৰ বল খেলাটোৱে যথেষ্ট কঠিন কাম টিমবিলাকৰ কাৰণে বাকীবিলাক টিমৰ কাৰণে আৰু হেজলউডৰ ইমান বছৰৰ এক্সপিৰিয়েঞ্চ লৈ আহিছে তেখেত গতিকে বহুত অভিজ্ঞতা সম্পন্ন প্লেয়াৰ হয় অষ্ট্ৰেলিয়াৰ পেচাৰ হয় আৰু কিমান ইম্পেক্ট খেলখনত পেলাই আপোনালোকে দেখিছে গতিকে তেওঁৰ লগত আকৌ ভুৱনেশ্বৰ কুমাৰ কম হৈছে নেকি ভুৱনেশ্বৰ কুমাৰ ইমান বছৰৰ আগৰ পৰা ভুৱীৰ যিটো এক্সপিৰিয়েঞ্চ আছে গতিকে বলিং লাইনআপ কিন্তু তেওঁলোকৰ বহুত অভিজ্ঞতা সম্পন্ন হয় যদি আমি পেস বলিঙৰ কথা ক'বলৈ যাওঁ আৰু তাৰ লগতে বাকি ৰাছিক সালাম আছে ইয়াছ দয়াল আছে এই সকলো কিন্তু তেনেকৈ বেয়া নহয় নুৱান থুছাৰা আছে গতিকে এই সকলো ভালেই গতিকে যিটো পেস বলিংটোও সুন্দৰ হয় এওঁলোকৰ লগতে অলৰাউণ্ডাৰৰ যদি আমি কথা ক'বলৈ যাওঁ অলৰাউণ্ডাৰো কিন্তু তেওঁলোকৰ জুই হৈ দিব পাৰে কুণাল পাণ্ডিয়া বেটিং বলিং সকলো ভালে কাম কৰি দিব পাৰে ৰমাৰিঅ চেফাৰ্ড ফিনিচাৰৰ ভূমিকা পালন কৰে লগতে বলিঙতো উইকেট লৈ দিব পাৰে মাজে সময়ে গতিকে ক'বলৈ গ'লে অলৰাউণ্ডাৰৰ ভৰি আছে এইটো টিম অলৰাউণ্ডাৰ ধুনীয়া আছে সেইটো এটা সুন্দৰ কথা তেওঁলোকৰ কাৰণে আৰু লগতে মধ্যকমত এতিয়া ভেংকটেশ আয়াৰ আহি যাব ভেংকটেশ আয়াৰ যদি আহি যায় আৰু শক্তি অলপ বঢ়াব এইটো টিমত আহি পেলাই হয়তো তেওঁ ভালকৈ মিলিব পাৰিব মধ্যকমত আৰু সেইফালে ক'বলৈ গ'লে ৰজত পাটিদাৰ মধ্যকমতে ধৰক গতিকে মধ্যকমটো শক্তিশালী গতিকে এওঁলোকৰ টিমটো বেটিং বলিং মধ্যকম ফিনিচাৰৰ পৰা আদি কৰি গোটেইখিনি অ'কে ঠিকে আছে বুলি ক'ব লাগিব একো খেলি মেলি তেনেকুৱা বিশেষ নাই বুলি ক'ব লাগিব ভালেই আৰু যদি কিবা আপুনি যদি উলিয়াবলৈ যায়
আমি যদি ক'বলৈ যাওঁ কি উইকনেছটো মই উলিয়াবই লাগিব যদি শক্তি কৈছোঁ শক্তি থাকিলে কিবা এটা নহয় কিবা এটা সৰু সুৰা দুৰ্বলতাও থাকিব পাৰে দুৰ্বলতাৰ কথা ক'বলৈ গ'লে এওঁলোকৰ এক নম্বৰ কথাটো হ'ব যে টপ অৰ্ডাৰৰ ষ্টাৰ্টটোৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰিব বিৰাট কোহলি আৰু ফিল চল্টে ডাঙৰ ইনিংছ খেলাটো ইম্পৰ্টেণ্ট হ'ব টিমটোৰ কাৰণে যদি তেওঁলোক যদি সোনকালে আউট হৈ যায় মধ্যক্ৰমৰ কথা ধৰিব নোৱাৰি মানে আকৌ পাছৰ তলৰখিনি কথা ধৰিব নোৱাৰি তলৰখিনি অলপ মৰা মানুহে আছে আৰু বেছি এটেকিংহে আছে গতিকে খেল ধৰা মানুহ প্ৰথম সেইকেইজনে টপ অৰ্ডাৰৰ যদি আমি কথা ক'বলৈ যাওঁ বিৰাট কোহলি আৰু লগতে চল্ট এইকেইজনে কিন্তু ডাঙৰ ইনিংছ খেলাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰজত পাটিদাৰ আছে কিন্তু ৰজত পাটিদাৰৰ ওপৰতো সদায় বিশ্বাস আপুনি দৰ্শাব পৰা হোৱাগৈ নাই মানে তেনেকুৱা ধৰণৰ প্লেয়াৰ হৈ উঠা নাই এতিয়ালৈকে গতিকে যি কি নহওক সেইটোৱে আৰু আমি যদি ক'বলৈ যাওঁ বেকআপ বাকী টিম প্লেয়িং 11টোতো মজাই আছে বেকআপত যিখিনি আছে ইয়ং আছে অলপ প্লেয়াৰ বেকআপতটো সাধাৰণতে তেওঁলোকৰ একদম বেষ্ট বেকআপ নহয় আৰু যিটো আমি বেঞ্চ ষ্ট্ৰেংথৰ কথা ক'বলৈ যাওঁ ঠিকে আছে কিন্তু আৰু ভাল হ'ব পাৰিলেহেঁতেন কিছুমান টিমৰ বেঞ্চ ষ্ট্ৰেংথটো বহুত ভাল আছেতো কিন্তু সেইটোৱে আৰু বাকীটো মই চব অ'কে দেখিছোঁ একো বেয়া দেখা নাই ষ্ট্ৰংগে হৈ আছেতো টিম আৰু এইটো টিমে ভালকৈ খেলিলে কিন্তু আকৌ এবাৰ ট্ৰফি দখল কৰাৰো পূৰ্ণ চান্স থাকিব RCB যদি মই কথা ক'বলৈ যাওঁ গতিকে এইখিনি আছিলে RCB টিমটোৰ আমি বিশ্লেষণ গোটেইখিনি দাঙি ধৰিলোঁ 2026 ছিজনটোৰ কাৰণে এইবাৰ আহিলোঁ আমাৰ হালধীয়া আৰ্মি য়েলো আৰ্মি CSK টিমটোৰ কথা ক'বলৈ CSK টিমটোৰ যিখন টিম লিষ্ট তাত কোন কোন আছিলে বেটাৰ ৰুতুৰাজ গায়কোৱাড অধিনায়ক দেৱাল ব্ৰেভিছ আছে তেওঁলোকৰ সৰফৰাজ খান আয়ুষ মাহাত্ৰে অলৰাউণ্ডাৰৰ ভিতৰত প্ৰশান্ত বীৰ শিৱম ডুবে আকিল হুছেইন মেথিউ শ্বৰ্ট জেমি অভাৰটন জেক ফোক্স অমন খান ৰামকৃষ্ণ ঘোষ উইকেট কিপাৰৰ ভিতৰত 4জন আছে MS ধোনী সঞ্জু চেমছন উৰ্ভিল পেটেল কাৰ্তিক শৰ্মা বলাৰ আছে নুৰ আহমেদ অঞ্চল কাম্বোজ ৰাহুল চাহাৰ খালিল আহমেদ গুৰজাপনীত সিং নেথন এলিছ মেট হেনৰী মুকেশ চৌধুৰী আৰু শ্ৰেয়াছ গোপাল গতিকে এইটো হৈছে তেওঁলোকৰ যিটো টিম স্কোৱাড সেই স্কোৱাডটো গতিকে এওঁলোকৰ যদি মই কথা ক'বলৈ যাওঁ প্লেয়িং 11টো সেইটো কেনেকুৱা হ'ব আমি এপাক চাই লওঁ আহক CSK শক্তিশালী একাদশ এনেকুৱা হ'ব পাৰে সঞ্জু চেমছন আৰু আয়ুষ মাহাত্ৰে এওঁলোকে অপেনিং কৰিব ৰুতুৰাজ গায়কোৱাড অধিনায়ক তেখেত তাৰপাছত দেৱাল ব্ৰেভিছ শিৱম ডুবে থাকিব কাৰ্তিক শৰ্মা প্ৰশান্ত বীৰ MS ধোনী উইকেট কিপাৰ মেট হেনৰী থাকিব নেথন এলিছ নুৰ আহমেদ আৰু লগতে খালিল আহমেদ ইম্পেক্ট হিচাপে খেলিব পাৰে এওঁলোকৰ টিমটো যদি আমি কথা ক'বলৈ যাওঁ এওঁলোকৰ টিমটোত ইণ্ডিয়ান কোৰ বেটাৰ বহুত কেইজন আছে আমি যদি ক'বলৈ যাওঁ আপোনাৰ সঞ্জু চেমছন দেখিছে T20 ৱৰ্ল্ড কাপত কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দি আহিছে শিৱম ডুবে T20 ৱৰ্ল্ড কাপৰ কি প্লেয়াৰ আছিল দুইজন শিৱম ডুবে চেমছন দুইজন T20 ৱৰ্ল্ড কাপৰ মেইন প্লেয়াৰ আছিল ইণ্ডিয়ান টিমৰ গতিকে সেইটোৱে যথেষ্ট সহায় কৰিব কোৰটো তেওঁলোকৰ বনোৱাৰ ক্ষেত্ৰত কোৰটোৰ ক্ষেত্ৰত আৰু লগতে ৰুতুৰাজ গায়কোৱাড অধিনায়ক তেখেত নিজেই ইণ্ডিয়ান টিমত খেলি অহা ইণ্ডিয়ান প্লেয়াৰ হয় গতিকে তেখেতৰ ওপৰতো বহুত দায়িত্ব থাকিব গতিকে দায়িত্ব ল'ব পৰা প্লেয়াৰ এইসকল কিন্তু হয় গতিকে সেইখিনি ডাঙৰ শক্তি কোৰটো ভাল আমি সেইটো কথা ক'বই লাগিব গতিকে টপ অৰ্ডাৰটো তেওঁলোকৰ বহুত ভাল টপ অৰ্ডাৰ শক্তি হয় মেইন শক্তি যুৱ তাৰকা আয়ুষ মাহাত্ৰে উঠি অহা প্লেয়াৰ ভৱিষ্যতৰ তাৰকা হিচাপে চোৱা হয় ইণ্ডিয়ান আণ্ডাৰ-19 টিমৰ কেপ্টেইন তেওঁ কেপ্টেইনশ্বিপ আণ্ডাৰ-19 ৱৰ্ল্ড কাপ জিকি আহিছে গতিকে তেওঁতো ভৱিষ্যত বহুত ভাল তেওঁ যেনেকুৱা ধৰণৰ শ্বট খেলে যেনেকুৱা ধৰণৰ ফিয়াৰলেছ ক্ৰিকেট খেলে এইটো দেখি এনেকুৱা লাগে যে অনাগত 5-6 বছৰৰ ভিতৰত এইটো ল'ৰা বহুত ওপৰলৈ যাব আৰু সেইটো দেখা পাইছিলোঁ লাষ্ট IPLত আমি দেখিবলৈ পাইছিলোঁ সেই বস্তুটো গতিকে আয়ুষ মাহাত্ৰে থকাটো চেমছনৰ সৈতে অপেনিং কৰিব হয়তো এবাৰ দুইজনে টপ অৰ্ডাৰ বহুত ভাল অপেনিং পেয়াৰটো তেওঁলোকৰ বহুত ভাল এইটোৱে কিন্তু ষ্টাৰ্ট দিবলৈ হ'লে সাংঘাতিক ষ্টাৰ্ট দিব এটা একদম খাটাং কথা তাৰপাছত ৰুতুৰাজটো কেনেকুৱা প্লেয়াৰ বেলেগকৈ ক'বলৈ দৰকাৰ নাই অধিনায়কটো হয় এনেই অধিনায়ক পোৱা নাই আৰু লগতে তেওঁৰ দক্ষতাও বহুত আছে মেচ জিকাব পৰা গতিকে সেইখিনিটো থাকিলে বাকী মধ্যক্ৰমৰ কথা ক'বলৈ গ'লে সৰফৰাজ খান এবাৰ আহি যাব সৰফৰাজ খান চাবলগীয়া হ'ব বাকী তেওঁৰ নিজৰ ৰাজ্যৰ কাৰণেতো ভালেই খেলি আছিলে মুস্তাক আলী ট্ৰফিত কিন্তু IPLত আহি কি কৰিব সৰফৰাজ খানৰ কিন্তু IPLৰ ৰেকৰ্ড এটা সময়ত RCBটো খেলিছিলে তেনেকুৱা ধৰণে ভাল নহয় এটা সময়ত পাঞ্জাবতো খেলিছিল তেনেকুৱা ধৰণে চকুৰ লগা বিধৰ কিন্তু পাৰফৰ্মেঞ্চ IPLত আজিকো প্ৰতি সৰফৰাজে দিব পৰা নাই কিন্তু এবাৰ হয়তো অলপ পৃথক হ'ব পাৰে কাৰণ এইবাৰ তেখেতৰ অলপ মাইণ্ডছেট বদলি হৈছে খেল বদলাইছে তেখেতে নিজৰ T20 গতিকে চাবলগীয়া হ'ব সৰফৰাজে এবাৰ কি কৰে মই ধৰিছোঁ মই আশা কৰিছোঁ যে সৰফৰাজে ভাল কৰিব মধ্যক্ৰমত আৰু লগতে মধ্যক্ৰমতো ডুবেই থাকিবই গতিকে এইকেইজনৰ ওপৰত বহুত বেছি ভাৰ থাকিব বাকী ধোনীৰ এক্সপিৰিয়েঞ্চটো আছে ধোনীয়ে ইমান বছৰ কেপ্টেইনশ্বিপ কৰা ৰুতুৰাজক বহুত কথা শিকাব পাৰিব তেখেত যদি থাকে তেখেতৰ এক্সপিৰিয়েঞ্চটোৱে বহুত কাম দিব সেইটোতো এটা কথা থাকে বাকী তেওঁলোকৰ স্পিনটো ঠিকে আছে বুলি ক'ব বিচাৰিম ৰাহুল চাহাৰ আছে ইণ্ডিয়ান টিমত খেলি অহা স্পিন বলাৰ হয় বহুত অভিজ্ঞতা আছে IPLৰ বহুত অভিজ্ঞতা আছে লগতে নুৰ আহমেদ আছে আফগানিস্তানৰ তেখেতৰ বলবিলাকো কিন্তু তেওঁলোকৰ হোম গ্ৰাউণ্ড চেপাকত কিন্তু সমস্যাৰ সন্মুখীন হয় সমস্যাত পেলাই বাকীবিলাক টিমক গতিকে স্পিন ডিপাৰ্টমেণ্টটো ঠিকে আছে মোটামুটি আৰু উইকনেছ বুলি ক'বলৈ গ'লে এইবাৰ তেওঁলোকৰ আটাইতকৈ ডাঙৰ উইকনেছটো হ'ল বলিং বলাৰ আছে বহুত বলাৰ তেওঁলোকৰ আছে ভাল বলাৰ আছে বেয়া বলাৰ নাই কিন্তু তেওঁলোকৰ হাতত ইয়াতকেও বহুত সাংঘাতিক ভাল টপ বলাৰ আছিলে কিন্তু তেওঁলোকে যাবলৈ দিলে এৰি দিলে বিশেষকৈ মাথিছা পাথিৰানাৰ নিচিনা বলাৰক তেওঁলোকে এৰি দিলে তাতকৈ আৰু জঘন্য ভুল কিন্তু একো থাকিব
নোৱাৰে মাথিসা পাথিৰানাক তেওঁলোকে এৰি দিয়াৰ কাৰণে এইটো কিন্তু ফল তেওঁলোকে ভুগিবলগীয়া হৈছে কাৰণ মাথিসা পাথিৰানাক অকশ্যনতো তেওঁলোকে ধৰিব নোৱাৰিলে আৰু বৰ্তমান সেইটো কাৰণে তেওঁলোকে এনেকুৱা কিছুমান বলাৰৰ লগত যাব লাগিব পেস বলাৰ যাৰ পৰা আপুনি সদায় আপুনি আশা কৰিব নোৱাৰে সদায় যে খেল জিকাব বুলি আপুনি আশা কৰিব নোৱাৰে উদাহৰণস্বৰূপে আমি যদি ক'বলৈ যাওঁ নেথন এলিছ থাকিব তেওঁলোকৰ পেস ডিপাৰ্টমেণ্টত তাৰ পাছত থাকিব খালিল আহমেদ থাকিব মেট হেনৰি থাকিব এইবিলাক বলাৰ ভাল বলাৰ হয় নাম থকা বলাৰ হয় কিন্তু আপোনাক ডেইলি মেটচ নিজিকাবও পাৰে কিন্তু পাথিৰানা এনেকুৱা এটা বলাৰ আছিলে আপোনাক ডেইলি আপোনাৰ কামটো কৰি দিব পাৰে ডেইলি আপোনাৰ ডেথ অভাৰত মজাকে খেল উলিয়াই লৈ যাব পাৰে প্ৰথমতে উইকেট উলিয়াই দিয়ে কেতিয়াবা গতিকে এইসকল বলাৰ আছে খালিলৰ ওপৰত বিশ্বাস কৰিব পাৰি বা মেট হেনৰিৰ ওপৰতো পাৰি কিন্তু পাথিৰানাৰ ফ্লেভাৰটো অলপ বেলেগ আছিলে মানে সেইটো কাৰণে মিছ কৰিব তেওঁলোকে অলপ পাথিৰানাক আৰু আমি যদি ক'বলৈ যাওঁ তেওঁলোকৰ টিমটো এতিয়া ৰিবিল্ডিং ফেজতহে আছে আমি দেখিছোঁ যে লাষ্ট কেইটামান সিজন CSK টিমটো পাৰফৰ্মেন্স একেবাৰে ডাউন গৈছে আৰু তেওঁলোকে টিমটো নতুনভাৱে বনাবলগীয়া হৈছে নতুন কিছুমান প্লেয়াৰ এতিয়া এড কৰিবলগীয়া হ'ব হয়তো টিমত মধ্যকমতো কিছুমান প্লেয়াৰ ইফাল সিফাল কৰি চাবলগীয়া হ'ব গতিকে তেওঁলোকে টিমটো লাষ্ট দুটামান সিজন কিন্তু আমি দেখিছোঁ যে ৰিবিল্ডিং ফেজত আছে যে তেওঁলোকে টিমটো লাহে লাহে বনাই আছে গঠন কৰি আছে আসল যিটো কম্বিনেশ্যন এইটো পোৱা গৈ নাই গতিকে সেই বস্তুটো তেওঁলোকৰ এটা কিন্তু সমস্যা এতিয়াও আছে তেওঁলোকৰ টিমটো আকৌ সুসংগঠিত হৈ উঠেনে নাই সেইটোৱে কিন্তু ডাঙৰ সমস্যা আৰু মোৰ বোধহয় এবাৰ বহুতখিনি ৰিকভাৰী হ'ব কাৰণ চেমছন আহি গৈছে ন চেমছন মাহাত্ৰে বা ডুবেৰ নিচিনা প্লেয়াৰ ৰুতুৰাজ গতিকে আছে যেনেকৈ হ'লে এবাৰ টিমটো আগতকৈ ৰিবিল্ডিংটো হ'ব নিচিনা লাগে আৰু ফিনিচাৰৰ লাষ্ট টাইম সমস্যা আমি দেখিবলৈ পাইছিলোঁ খেলবিলাক ফিনিছ কৰা অকণমানত থাকি গৈছিলে তেনেকুৱা কিছুমান সমস্যা আমি দেখিবলৈ পাইছিলোঁ সেইটো ক্ষেত্ৰত কিন্তু আমি যদি ক'বলৈ যাওঁ উৰ্ভিল পেটেলৰ নিচিনা প্লেয়াৰ আছে বাহিৰত ট্ৰাই কৰি এবাৰ চাবও পাৰে গতিকে চাওঁ কি হয় নেক্সট বাকী দুয়োটা টিমৰ কিন্তু তুলনা যদি আমি কৰোঁ RCB আৰু CSK RCB টিমটো কিন্তু বৰ্তমান প্ৰেক্ষাপটত আগত গুচি যায় ডিফেণ্ডিং চেম্পিয়নো হয় লগতে গোটেই টিমটোৰ যদি তুলনা কৰিছে RCB আগত থাকিব CSK অলপ পাছত থাকি যায় কিন্তু যি কি নহওক এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ গোটেই RCB আৰু CSK দুয়োটা টিমৰ মই বিশ্লেষণ দাঙি ধৰিলোঁ কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব RCB এবাৰ IPLত কি পজিশ্যনত শেষ কৰিব হয়তো ফাইনেল জিকিব নে চেম্পিয়ন হ'ব নে নাই বাহিৰ হ'ব নে না চেন্নাই ছুপাৰ কিংছটো বাহিৰ হ'ব নে না এবাৰ চেম্পিয়ন হৈ দেখাব পাৰিব কমেণ্টত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো চাই ভাল পালে যদি এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব লগতে হাইপ দি দিব যিমান পাৰে সিমান হাইপ দি দিব এটা মানুহে এসপ্তাহত 3বাৰকৈ হাইপ দিব পাৰে সেইটো দি দিব গতিকে এই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ